তিনিচুকীয়াৰ ডুমডুমা কাকজান গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি 6 লাখ টকাত মাত্ৰ 6 গাড়ী শিল পেলাই দায়িত্ব সামৰিলেই আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীয়ে কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ আন্তঃ ধনেৰে নিৰ্মাণ কৰিছিল পথটো কাকজান পঞ্চায়তৰ সমীপৰ পথটোতে এই দুৰ্নীতি কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰূপাঞ্জলি মৰাণৰ পুত্ৰ মানস এণ্টাৰপ্ৰাইজ নামৰ ফাৰ্মত কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ সাধাৰণ ৰাইজে নিজেই 6 গাড়ী শিল পথত মেলি যাতায়াতৰ সুবিধা কৰি লোৱাৰ দৰে ঘটনা সমন্তলভাৱে ৰাজহুৱা মাটিত দোকান নিৰ্মাণৰ বাবে অহা দোকান আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰূপাঞ্জলি মৰাণৰ ব্যক্তিগত মাটিত নিৰ্মাণৰ অভিযোগ স্থানীয় ৰাইজৰ কাকজানবাসীয়ে উক্ত দুৰ্নীতিসমূহৰ উচিত তদন্তৰ দাবীৰে ৰাজপথলৈ ওলাই অহা দেখা যায় আমি যিখিনি ঠাইত ৰৈ আছো সেই ঠাইখিনি হৈছে এটা উদাহৰণ কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ দ্বাৰা আনটাইড ফাণ্ডৰ 6 লাখ টকাৰ এই ৰাস্তাটো গেভেলিং আহিছিলে যেটো আমি এতিয়া বৰ্তমান আমি থিয় হৈ আছো এই গেভেলিঙত কি কৰিছে তেখেতসকলে 4 গাড়ী হিল পেলালে প্ৰথমত তাৰ পাছত সেই 4 গাড়ী মেলিবৰ কাৰণে আকৌ জব কাৰ্ড সকলক ব্যৱহাৰ কৰিলে তাৰ পাছত আকৌ তেখেতসকলে কি বুদ্ধি কৰি পেলাই আমাৰ সাধাৰণ ৰাইজক জব কাৰ্ডৰ একাউণ্টত পইচাসমূহ ট্ৰান্সফাৰ কৰি দিলে তাৰ পাছত এই ট্ৰান্সফাৰ কৰি দিয়া পইচাবিলাকক তেখেতসকলে আকৌ ক'লে যে শিলগুটিক যেহেতুকে আমি বেলেগৰ পৰা এই প্ৰজেক্টটো আনিছো বেলেগৰ পৰা আমি কাটি কুটি পেলাই এই আপোনালোকৰ কাৰণে চিন্তা কৰি পেলাই আনিছো বুলি যিটো ৰাজনৈতিক মুনাফা ল'বলৈ চেষ্টা কৰিছিলে তাৰপিছত সিহঁতে কি কৰিলে যে সেই মানুহসকলৰ পৰা আকৌ পইচাসমূহ ল'লে লৈ পেলাই সিহঁতৰ পইচাখিনি আকৌ আৰু দুগাড়ী পেলালে টোটেল মুঠতে 6 গাড়ী শিলগুটি পেলালে কামটো আমি জানিব পৰা মতে কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে কৰিছিলে বুলি আমি ইতিমধ্যে গম পাইছোঁ ৰূপাঞ্জলি মৰাণ নামত চাগে নহয় তেখেতৰ হয়তো পুত্ৰ মানস এণ্টাৰপ্ৰাইজৰ নামতে হয়তো চাগে এই কামখিনি হৈছে ইমানখিনি আমি অৱগত তাৰপিছত কৰিলে কি ইমানখিনিতে সেইটো সিহঁতক আকৌ নুজুৰিলে কথাটো বুজি পাইছে নাই নুজুৰিলে তাৰপিছত এই সাধাৰণ ৰাইজক ক'লে যে এইখিনি কাম কৰোঁতে আমাৰ গোটেই পইচা শেষ গতিকে ৰাস্তাসমূহ শিলগুটিখিনি আপোনালোকে নিজেই মেলি ল'ব লাগিব আৰু ইয়াত আছে উপস্থিত ৰাইজ আছে তেখেতসকলে কি হ'ল তেখেতসকলে নিজৰ দায়িত্ব বুজি পেলাই এই সহজ সৰল স্বভাৱটোৰ কাৰণে তেখেতসকলে নিজে এই ৰাস্তাটো যে আজি শিলগুটি যে সিঁচৰিত হৈ আছে তেখেতসকলে বিনা বেতনত নিজেই সিঁচৰিত হৈ থাকিলে এই সিঁচৰিত কৰি ল'লে এইটো 3টা ৰুম দোকান আহিছিলে এইটো ৰূপাঞ্জলি মৰাণৰ নিজৰ ৰাজহুৱা মাটিত বহাবৰ কাৰণে দোকানকেইখন আহিছিলে মানে এতিয়া ব্যক্তিগত হিচাপে ৰূপাঞ্জলি মৰাণে নিজৰ মাটিত এই দোকানখন বহালে কোন হয় ৰূপাঞ্জলি মৰাণ আমাৰ কাউন্সিলাৰ হয় এই ফাণ্ডটো কিহৰ আছিলে পঞ্চায়তৰ নেকি পঞ্চায়তৰ হয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 অসম